প্ৰতিবাদী সভা পাতিবলগীয়া হৈছে। এইটো সঁচাকৈয়ে আমাৰ সাংবাদিক সমাজৰ কাৰণে দুৰ্ভাগ্যজনক, কাৰণ আমি বাতৰি এৰি প্ৰতিবাদ কৰিবলগীয়া হৈছে। এতিয়া মূলতঃ কথাটো হৈছে কি, যি ধৰণৰ ঘটনা সংঘটিত হৈছে প্ৰাগজ্যোতিষপুৰ থানাত, তাৰ আমি এটা উচিত বিচাৰ বিচাৰিছোঁ। যিগৰাকী আৰক্ষী বিষয়া, IPS বিষয়া সম্ভাৱী মিশ্ৰই দুগৰাকী সাংবাদিকক কেৱল প্ৰশ্ন কৰাৰ অপৰাধতে এনেধৰণৰ দুৰ্ব্যৱহাৰ কৰিছে, তাৰ বিপৰীতে তেওঁ নিশ্চৰ্ত ক্ষমা খোজাৰ আমি দাবী কৰিছোঁ। তাৰ বিৰুদ্ধে আৰক্ষীৰ উচ্চপদস্থ বিষয়াসকলে উচিত বিচাৰ কৰাৰ আমি দাবী উত্থাপন কৰিছোঁ। মুখ্যমন্ত্ৰী মহোদয়ৰ ওচৰতো আমি সেই দাবী উত্থাপন কৰিছোঁ। তাৰ সমান্তৰালকৈ লখিমপুৰতো এটা ঘটনা সংঘটিত হৈছে। এগৰাকী সাংবাদিক অঞ্জন উপাধ্যায় কেৱল বাতৰি কৰাৰ বাবে তেওঁ ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা হৈছে বুলি আমাক জনাইছে। আমি লখিমপুৰ প্ৰেছ ক্লাবৰ সৈতে, লখিমপুৰ জিলা সাংবাদিক সংস্থাৰ সৈতে আমি প্ৰত্যক্ষ যোগাযোগত আছোঁ। এই ক্ষেত্ৰত আমি লখিমপুৰ প্ৰেছ ক্লাব আৰু লখিমপুৰ জিলা সাংবাদিক সংস্থাই যি ধৰণৰ পদক্ষেপ গ্ৰহণ কৰে, যি স্থিতি তেওঁলোকে লয়, সেই স্থিতিৰ লগত গুৱাহাটী প্ৰেছ ক্লাব আছে। আমাৰ সমৰ্থন আৰু প্ৰতিটো পদক্ষেপলৈ আমাৰ সহযোগিতা আছে। সেই কথাখিনি আমি এই স্থানৰ পৰা বাৰ্তাটো দিব বিচাৰিছোঁ। সাংবাদিক নিগ্ৰহ বা সাংবাদিকৰ কণ্ঠ ৰক্ষা কৰাৰ যি চেষ্টা, সেয়া আজিৰ কথা নহয়, বহুবাৰ এই হৈ গৈছে আৰু প্ৰেছ ক্লাবে ইয়াক লৈ বহুবাৰ প্ৰতিবাদো কৰিছে বা এই প্ৰতিবাদৰ বাৰ্তা দিছে। কিন্তু এই যি ধৰণে এই যিটো এটা ট্ৰেণ্ড সৃষ্টি হৈছে, এইটো কিন্তু থমকি ৰোৱা নাই, চলিয়ে আছে, বৃদ্ধিহে পাইছে। সেয়া অত্যন্ত দুৰ্ভাগ্যজনক, কাৰণ গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ বুলি কোৱা হয় সংবাদ মাধ্যমক। গতিকে সাংবাদিকে নিজৰ কামৰ বাবে যাবই, আৰক্ষী বিষয়াৰ ওচৰলৈ যাব, চৰকাৰী পক্ষৰ ওচৰলৈ যাব, বিৰোধী পক্ষৰ ওচৰলৈ যাব। ঠিক সেইদৰে অপৰাধীৰো কেতিয়াবা আমি বাইট ল'বলগীয়া হয়। অপৰাধীৰ কথা আমি নাজানো, কিন্তু যেতিয়া দায়িত্বশীল আৰক্ষী বিষয়া, দায়িত্বশীল মন্ত্ৰী বিধায়ক, সেয়া শাসক পক্ষৰে হওক বা বিৰোধী পক্ষৰ বিধায়কে হওক, তেওঁলোকে সাংবাদিকক দুৰ্ব্যৱহাৰ কৰে, তেতিয়া কিন্তু মনত কষ্ট হয়। আৰু লগতে এই কথাখিনিও আমি জনাই দিব বিচাৰোঁ যে প্ৰশ্ন কৰাৰ অধিকাৰৰ পৰা আপোনালোকে আমাক বিৰত ৰাখিব নোৱাৰিব। প্ৰশ্ন কৰাৰ অধিকাৰটোৱে হৈছে সাংবাদিকৰ প্ৰথমটো অধিকাৰ, একমাত্ৰ অধিকাৰ। গতিকে প্ৰশ্ন কৰিমেই, সেই প্ৰশ্নত আমি ক'ব উত্তৰ আমি জনসাধাৰণৰ যাম, সেয়া আমাৰ দায়িত্ব। সেই দায়িত্ব কৰিবলৈ দিয়ক, আমাৰ সেইটোৱে অনুৰোধ, সেইটোৱে আমাৰ আহ্বান। গতিকে আমি সেইখিনি কথাই বিচাৰিছোঁ যে প্ৰশ্ন কৰাৰ অধিকাৰৰ পৰা আমাক বিৰত নকৰিব, আমাক বাধ্য নকৰাব যে সাংবাদিকতা এৰি, বাতৰি সংগ্ৰহৰ কাম এৰি আমি প্ৰতিবাদী কাৰ্যসূচীত নামো, তেনেধৰণৰ পৰ্যায়লৈ আমাক নিনিব। এয়া আমাৰ আহ্বান, এয়া আমাৰ অনুৰোধ। চৰকাৰে অতি শীঘ্ৰে ব্যৱস্থা লওক। সাংবাদিকৰ সুৰক্ষা সুনিশ্চিত কৰক। তাৰপিছত বোলে মই কোন হয় জানো, মই হ'লোঁ IPS, মই দুবাৰ IPS পাছ কৰিছোঁ। আৰু মোৰ ৰেংক কি জানো, মোৰ ৰেংক হ'ল DCP, কিন্তু মই SSP। আৰু তই SSP হ'ব পাৰিবি? লগতে ক'লে যে তই এজন SSP কিছুমান পৰা সাহস পালি, কিন্তু বহুত গালিগালাজ পালে অকলে। আৰু মই উত্তৰ দিয়া নাই, মানে যদি কিবা কওঁ তথাপি হয়তো তেওঁলোকে বেলেগ কিছুমান ফচাই দিব পাৰে, মনত থাকিব। তাৰপিছত এই হেৰি আহিলে, ওলাই আহিলোঁ, বাহিৰত ওলাই চাহ দিলে, নাখাই থাকোঁতে অচিয়ে মাতিলে, আমাৰ আপোনাৰ DCP মেমে মাতিছে, মই লগলৈ গ'লোঁ, গৈ পেলাই দেখালোঁ, মাতিলে, মই গৈছোঁ সমগ্ৰ ধৰিব বিচাৰিছোঁ। তেতিয়া তেওঁ ক'লে সংবাদমেলৰ আয়োজন কৰিছিলে, আৰু এই সংবাদমেলত সাংবাদিকসকলক নিমন্ত্ৰণ জনাইছিলে উক্ত সংবাদমেলটো বাতৰি পৰিৱেশন কৰাৰ কাৰণে। সেইকাৰণে সেই নিমন্ত্ৰণ মৰ্মে ময়ো এই সংবাদমেলত ভাগ লৈছিলোঁ। আৰু সংবাদমেলত এজন অভিযুক্ত অভিমন্যু দাস আৰ্মছ পুলিচত গ্ৰেপ্তাৰ কৰা হৈছিল। আৰু এইখিনি তথ্য আমাৰ মধ্য জিলাৰ DCP সম্ভাৱী মিশ্ৰই
মাধ্যমৰ সংবাদমেলৰ অন্তত মই এটা প্ৰশ্ন সুধিছিলোঁ। এটা প্ৰশ্ন হ'ল মানে শালবাৰী থানাৰ ইৰানী দৌৰিকা তাই চুইচাইড কৰিছিল। এই কেছটোত বিভিন্ন দাস জড়িত আছিল আৰু গ্ৰেপ্তাৰ কৰা হৈছিল। আৰু প্ৰশ্ন কৰিছিলোঁ কলকাতা থানাৰ আন মানে ফায়াৰিং কেছত এই গোচৰতো বিভিন্ন দাসক গ্ৰেপ্তাৰ কৰা হৈছে। এই দুয়োটা মানে গোচৰত বৰ্তমান কি পৰ্যায়ত আছে মই সেই মানে জানিব বিচাৰিছিলোঁ। তেতিয়াই মানে মই সম্ভাৱিত নিশ্চয় যাওঁ। সাংবাদিকৰ কণ্ঠৰোধ কৰাৰ যিকোনো অপচেষ্টাৰ বিৰুদ্ধে সদায় সংঘবদ্ধভাৱে প্ৰতিবাদ কৰিব আৰু সেই বাৰ্তাটো দিবলৈ যাওঁতে আপোনালোকৰ এনেধৰণৰ উপস্থিতিয়ে আমাক উৎসাহিত কৰিছে আৰু আমি প্ৰতীয়মান হৈছোঁ যে আমি সদায় ঐক্যবদ্ধভাৱে আছোঁ। আমি মূল প্ৰসংগলৈ যোৱাৰ পূৰ্বে আমাৰ দুয়োগৰাকী সাংবাদিক সতীৰ্থ শামছুল ৰহমান দা তাৰ লগতে বিভাস দাস দা দুয়োগৰাকী। শামছুল দা হৈছে আমাৰ অসমৰ জ্যেষ্ঠ সাংবাদিক আৰু বিভাস দাস দা হৈছে নিয়মীয়া বাৰ্তাৰ সাংবাদিক। দুয়োগৰাকী সেইদিনাখনৰ অভিজ্ঞতা যিহেতু আমি তাৎক্ষণিকভাৱে তাত নাই, তেওঁলোকৰ মুখেৰে সেইদিনাখনৰ কথাটো আমি খুব চমুকৈ জানিবলৈ যত্ন কৰোঁ। যোৱা তাত আমি আমাৰ সংগঠিত হোৱা নাই, কিন্তু সেই জিলা সাংবাদিক সংস্থা আৰু লখিমপুৰ প্ৰেছ ক্লাব তাৰ সমান্তৰালকৈ বিহপুৰীয়া প্ৰেছ ক্লাবকে ধৰি তাৰ যিবোৰ আচলতে সাংবাদিক সংগঠন আছে তেওঁলোকৰ যিটো স্থিতি, তেওঁলোকৰ যিটো পদক্ষেপ সেই পদক্ষেপলৈকে আমি মুকলি সমৰ্থন আগবঢ়োৱাৰ ঐক্যবদ্ধভাৱে সদায় বাক স্বাধীনতাৰ সপক্ষে, সংবাদ মাধ্যমৰ স্বাধীনতাৰ সপক্ষে আৰু সংবাদকৰ্মীসকলৰ কাম কৰাৰ যি স্বাধীনতা সেই স্বাধীনতাৰ সপক্ষে মাত মাতি আহিছোঁ আৰু মাত মাতি যাম। সমান্তৰালকৈ আৰু এটা ঘটনা সংঘটিত হৈছে স্বাধীনতা, সেই বাক স্বাধীনতাৰ ওপৰত শাসক গোষ্ঠীয়ে চৰকাৰী পক্ষই নমাই অনা যি ধৰণৰ নিৰ্যাতন, যি ধৰণৰ বাক স্বাধীনতা হৰণ কৰাৰ অপচেষ্টা তাৰ বিৰুদ্ধে আমি ভাবিছিলোঁ যে আমি পুনৰাই আমাৰ কাৰ্যকালত এনে এখন সভাত আমি পুনৰ অনুষ্ঠিত কৰিবলগীয়া নহ'ব বা এনে এখন সভাত আমি পুনৰাই মিলিত হ'ব নালাগিব, তেনেধৰণৰ আশা এটা আমি কৰিছিলোঁ। কিন্তু সেয়া নহ'ল। শেহতীয়াকৈ দেখা গ'ল যে প্ৰাগজ্যোতিষপুৰ থানাত এগৰাকী উচ্চপদস্থ আৰক্ষী বিষয়াই কেৱল প্ৰশ্ন কৰাৰ অপৰাধত আমাৰ দুগৰাকীকৈ জ্যেষ্ঠ সাংবাদিক সতীৰ্থ গুৱাহাটী প্ৰেছ ক্লাবৰ দুগৰাকী সন্মানীয় সদস্য তেওঁলোকক দাগী অপৰাধীৰ দৰে দুৰ্ব্যৱহাৰ কৰাৰ অভিযোগ আমি পাইছোঁ। সেই সম্পৰ্কে বাতৰি আমি দেখিছোঁ আৰু তেওঁলোকক বহু সময় ধৰি থিয় কৰাই ৰাখি তেওঁলোকৰ নাম ঠিকনা সংগ্ৰহ কৰি এক প্ৰকাৰ তেওঁলোকৰ